IPLৰ শিডিউল 12 তাৰিখে আপোনালোকে পাব। 12 তাৰিখৰ পিছত IPLৰ শিডিউলখন হ'ব। দুই এটা এনেই শিডিউল হৈ আছে। প্ৰথম 20 দিনৰ আমি শিডিউল এখন এনাউন্স কৰিম, কাৰণ অসমত, ৱেষ্ট বেংগলত আৰু তামিলনাডুত ইলেকশ্যনৰ নটিফিকেশ্যনৰ কাৰণে আমি বাট চাই আছোঁ। হয়তো আগন্তুক 4-5 দিনত নটিফিকেশ্যন ওলোৱাৰ পিছত আমি গোটেই শিডিউলখন এনাউন্স কৰিম। কিন্তু আমি প্ৰথম 20 দিনৰ আমি শিডিউল এখন ৰেডি কৰিছোঁ আৰু সেইখন আমি 12-13 তাৰিখত অসম তথা ভাৰতৰ ৰাজ্যৰ আগত মুকলি কৰি দিম। চাওক, বৰ্ষাপাৰাত ইতিমধ্যে কৈ থোৱাই আছে যে ৰাজস্থান ৰয়েলছে 3খন হোম মেটচ খেলিবলৈ ইচ্ছা প্ৰকাশ কৰিছে আৰু ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডেও তাতে সহমতি জনাইছে। চ' এইবাৰ গুৱাহাটীত 3খন IPLৰ মেটচ অনুষ্ঠিত হ'ব। IPLৰ শিডিউল 12 তাৰিখে আপোনালোকে পাব। 12 তাৰিখৰ পিছত IPLৰ শিডিউলখন হ'ব। দুই এটা এনেই শিডিউল হৈ আছে। প্ৰথম 20 দিনৰ আমি শিডিউল এখন এনাউন্স কৰিম, কাৰণ অসমত, ৱেষ্ট বেংগলত আৰু তামিলনাডুত ইলেকশ্যনৰ নটিফিকেশ্যনৰ কাৰণে আমি বাট চাই আছোঁ। হয়তো আগন্তুক 4-5 দিনত নটিফিকেশ্যন ওলোৱাৰ পিছত আমি গোটেই শিডিউলখন এনাউন্স কৰিম। কিন্তু আমি প্ৰথম 20 দিনৰ আমি শিডিউল এখন ৰেডি কৰিছোঁ আৰু সেইখন আমি 12-13 তাৰিখত অসম তথা ভাৰতৰ ৰাজ্যৰ আগত মুকলি কৰি দিম। চাওক, বৰ্ষাপাৰাত ইতিমধ্যে কৈ থোৱাই আছে যে ৰাজস্থান ৰয়েলছে 3খন হোম মেটচ খেলিবলৈ ইচ্ছা প্ৰকাশ কৰিছে আৰু ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডেও তাতে সহমতি জনাইছে। চ' এইবাৰ গুৱাহাটীত 3খন IPLৰ মেটচ অনুষ্ঠিত হ'ব। IPLৰ শিডিউল 12 তাৰিখে আপোনালোকে পাব। 12 তাৰিখৰ পিছত IPLৰ শিডিউলখন হ'ব। দুই এটা এনেই শিডিউল হৈ আছে। প্ৰথম 20 দিনৰ আমি শিডিউল এখন এনাউন্স কৰিম, কাৰণ অসমত, ৱেষ্ট বেংগলত আৰু তামিলনাডুত ইলেকশ্যনৰ নটিফিকেশ্যনৰ কাৰণে আমি বাট চাই আছোঁ। হয়তো আগন্তুক 4-5 দিনত নটিফিকেশ্যন ওলোৱাৰ পিছত আমি গোটেই শিডিউলখন এনাউন্স কৰিম। কিন্তু আমি প্ৰথম 20 দিনৰ আমি শিডিউল এখন ৰেডি কৰিছোঁ আৰু সেইখন আমি 12-13 তাৰিখত অসম তথা ভাৰতৰ ৰাজ্যৰ আগত মুকলি কৰি দিম। চাওক, বৰ্ষাপাৰাত ইতিমধ্যে কৈ থোৱাই আছে যে ৰাজস্থান ৰয়েলছে 3খন হোম মেটচ খেলিবলৈ ইচ্ছা প্ৰকাশ কৰিছে আৰু ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডেও তাতে সহমতি জনাইছে। চ' এইবাৰ গুৱাহাটীত 3খন IPLৰ মেটচ অনুষ্ঠিত হ'ব। IPLৰ শিডিউল 12 তাৰিখে আপোনালোকে পাব। 12 তাৰিখৰ পিছত IPLৰ শিডিউলখন হ'ব। দুই এটা এনেই শিডিউল হৈ আছে। প্ৰথম 20 দিনৰ আমি শিডিউল এখন এনাউন্স কৰিম, কাৰণ অসমত, ৱেষ্ট বেংগলত আৰু তামিলনাডুত ইলেকশ্যনৰ নটিফিকেশ্যনৰ কাৰণে আমি বাট চাই আছোঁ। হয়তো আগন্তুক 4-5 দিনত নটিফিকেশ্যন ওলোৱাৰ পিছত আমি গোটেই শিডিউলখন এনাউন্স কৰিম। কিন্তু আমি প্ৰথম 20 দিনৰ আমি শিডিউল এখন ৰেডি কৰিছোঁ আৰু সেইখন আমি 12-13 তাৰিখত অসম তথা ভাৰতৰ ৰাজ্যৰ আগত মুকলি কৰি দিম। চাওক, বৰ্ষাপাৰাত ইতিমধ্যে কৈ থোৱাই আছে যে ৰাজস্থান ৰয়েলছে 3খন হোম মেটচ খেলিবলৈ ইচ্ছা প্ৰকাশ কৰিছে আৰু ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডেও তাতে সহমতি জনাইছে। চ' এইবাৰ গুৱাহাটীত 3খন IPLৰ মেটচ অনুষ্ঠিত হ'ব। অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিঅ'ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ-পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিঅ' এপ্ৰুভ মডেল গ্লভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।